বকতা জলাটিং লাচিত সংঘ পুথিভঁৰালৰ উদ্যোগত বহুদিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানটিত ১১০গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু তিনিদিনৰ কাৰ্যসূচীতে সকলো ছাত্ৰ ছাত্ৰী উপস্থিত থাকি আমাক যথেষ্ট উৎসাহিত কৰিছিল। আমি অতিশয় আনন্দিত। শিশুসকলৰ ভৱিষ্যতে এই সংঘই যদি কিবা অৰিহণা আগবঢ়াব পাৰে, সেয়ে হৈছে আমাৰ প্ৰকৃত মূলধন। আমাৰ সংঘৰ উদ্দেশ্য আছিল যে আমাৰ এই সমাজত আমি মানুহ গঢ়া আন্দোলন গঢ়ি এখন সুস্থ সমাজ হিচাপে গঢ়ি তুলিব পাৰোঁ। তাৰ ক্ষেত্ৰত জবলাটিং লাচিত সংঘৰ যিখিনি কৰণীয় আৰু যিখিনি ভূমিকা তেখেতসকলে পালন কৰিছে, তাৰ বাবে আমি নথৈ সুখী হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে এনেকুৱা কৰ্মশালা অনুষ্ঠিত কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰি এই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই চিত্ৰশিল্পী তথা কবিতা আবৃত্তি কৰিব পৰা লোক, ৰাজনৈতিকভাৱে জড়িত লোক এই আমাৰ সমাজৰ পৰা যাতে ওলাই যাওক। আমাৰ এই সমাজৰ পৰাই চিকিৎসক, অভিযন্তা আৰু প্ৰকৃত নাগৰিক হিচাপে দেশত নিজৰ পৰিচয় দাঙি ধৰিব পৰা শৈক্ষিক, বৌদ্ধিক আৰু মানসিক দিশত সকলো সবল শিশু যাতে আমাৰ মাজৰ পৰা ওলাই যায়, তাৰে আমি আশা কামনা কৰিছোঁ। আৰু ভৱিষ্যতেও বকতা জবলাটিং লাচিত সংঘত এনেকুৱা অনুষ্ঠানবিলাক অনুষ্ঠিত কৰি এই অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু এই অনুষ্ঠানটি পাই আমি অত্যন্ত সুখী হৈছোঁ আৰু সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াই লাচিত সংঘৰ উদ্যোগত যাতে ভৱিষ্যতে এনেকুৱা অনুষ্ঠানবিলাক অনুষ্ঠিত হয় তাৰে আশা ৰাখিছোঁ। প্ৰথমে আপোনালোকৰ পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বকতা জবলাটিং লাচিত সংঘ আৰু পুথিভঁৰাল 1985 চনতে প্ৰতিষ্ঠা হোৱা এটা আমাৰ বেচৰকাৰী সামাজিক স্বেচ্ছামূলক সংগঠন। আৰু এই অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা আমাৰ অঞ্চলটোৰ বিশেষকৈ উঠি অহা নৱপ্ৰজন্মৰ বৌদ্ধিক মানসিক উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু এই বছৰ তাৰ ব্যতিক্ৰম নহয়। আমি যোৱা 21 জুলাই 2025 তাৰিখৰ পৰা 29 জুলাই 2025 তাৰিখলৈকে 9টা দিন, প্ৰথম তিনিদিন আমি চিত্ৰকলাৰ কৰ্মশালা, মাজৰ আমাৰ 3টা দিন আমি আবৃত্তিৰ কৰ্মশালা আৰু শেষৰ 3টা দিন এবাকাচ শিকন প্ৰণালীৰ কৰ্মশালা আমি অনুষ্ঠিত কৰিলোঁ। আৰু 3টা দিনত আমাৰ 110গৰাকী সৰ্বমুঠ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিলে। আৰু আমাৰ অতি সুখেৰে জনাওঁ যে আবৃত্তিৰ প্ৰশিক্ষক হিচাপে সুকুমাৰ কলা পৰিষদ অসমৰ আমাৰ কাব্যবিথিকাৰ সঞ্চালিকা ধৰিত্ৰী গগৈ বৰুৱা বাইদেউ মুখ্য প্ৰশিক্ষক হিচাপে, আবৃত্তি বিশাৰদ মনদীপ গগৈ, আবৃত্তি বিশাৰদ বৃষ্টিৰাণী ফুকন আৰু আবৃত্তি বিশাৰদ অনিন্দিতা বৰুৱাই শিশুসকলক আবৃত্তিৰ প্ৰশিক্ষণ প্ৰদান কৰিলে। যুৱ চিত্ৰশিল্পী হোমেন সন্দিকৈ আৰু কেশৱানন্দ দুৱাৰাই 3টা দিন চিত্ৰকলাৰ প্ৰশিক্ষণ আগবঢ়ালে। ঠিক একেদৰে স্মাৰ্ট কিড এবাকাচৰ মুখ্য প্ৰশিক্ষক তথা বেতবাৰী জাতীয় বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক আব্দুল কৰিম আহমেদ দেৱে এবাকাচ শিকন প্ৰণালীৰ প্ৰশিক্ষণ আগবঢ়ালে। আৰু আজি সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি 30 জুলাই তাৰিখে আমি এখনি বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ। আৰু এই আলোচনা চক্ৰখনিত আমি এটা নিৰ্ধাৰিত বিষয় দিছোঁ, শিশুৰ বৌদ্ধিক মানসিক উত্তৰণত অভিভাৱকৰ কৰ্তব্য। যিহেতু শিশুসকলে এই 9টা দিন তেওঁলোকে যথেষ্ট প্ৰশিক্ষণত শিক্ষা আহৰণ কৰিলে, ঠিক একেদৰে শিশুসকলক আগবঢ়াই লৈ যাবলৈ বৰ্তমান প্ৰেক্ষাপটটোত আমাৰ অভিভাৱকসকলৰ যথেষ্ট কৰণীয় আছে বুলি আমি ভাবোঁ। আৰু সেইবাবে অভিভাৱকসকলৰ সহায়ক হোৱাকৈ
আমি শিশুৰ বৌদ্ধিক মানসিক উত্তৰণত অভিভাৱকৰ কৰণীয় শীৰ্ষক এই আলোচনা চক্ৰখনিৰ মুখ্য আলোচক হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ দেৱযানী বকলিয়াল বাইদেউ, দবা তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰঞ্জিত মহন্তে আৰু ৰূপালী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পল্লৱী বৰুৱা বাইদেউ, তিনিগৰাকী মুখ্য আলোচক আৰু সহ আলোচক সৈতে আমি আলোচনা চক্ৰখন আয়োজন কৰিছোঁ, সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। লগতে আমি আমাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীকেই একোখনকৈ মানপত্ৰৰে আমি তেওঁলোকৰ কৰ্মশালাত অংশগ্ৰহণৰ চিনস্বৰূপে মানপত্ৰৰে সম্বৰ্ধিত কৰিছোঁ আৰু আশা ৰাখিছোঁ এই যি আমাৰ 10টা দিনৰ কৰ্মশালা, এই কৰ্মশালাখনিয়ে বকতা জবলাটিং লাচিত সংঘ আৰু পুথিভঁৰাল এলেকাধীন শিশুসকলৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহৰো ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানসিক বৌদ্ধিক উত্তৰণৰ দিশত এখোজ আগবাঢ়ি যাবলৈ সহায়ক হ'ব আৰু সেই আশা ৰাখিয়ে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ আৰু আপোনালোক আমাৰ মাজলৈ আহি আমাৰ এই অনুষ্ঠানটোৰ যি প্ৰচাৰৰ বাবে আপোনালোকে আগভাগ ল'লে তাৰ বাবে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।